ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টিত আমি চাম কামৰূপ মেট্ৰ' জিলাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে তোমাৰ 20টা MCQ আছে। MCQ কেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু যিকেইটা লং কুৱেশ্যন আছে লং কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে চাই লোৱা তোমাৰ কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ আহিব পাৰে আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে পঠাই দিবা। মই সেইবোৰ সলিউশন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে মই কমেণ্টত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা 2027ৰ কাৰণে মই 100% তোমালোকক হেল্প কৰিম, গতিকে তোমালোকে টেনশ্যন কৰাৰ কোনো কাৰণ নাই। ইয়াতে চোৱা তোমাৰ ইয়াতে HCF অফ 18 and 24 ওলাবলৈ দিছে। তো 18 and 24 হয়নে? এইটো তোমাৰ 2ৰে দিলে যাব 9 টাইমছ, এইটো যাব 2 টাইমছ, আকৌ তোমাৰ 3ৰে দিলে যাব 3 টাইমছ আৰু এইটো যাব তোমাৰ 4 টাইমছ আৰু তো নাযায়। তো HCF ওলাবলৈ দিছে, তো HCF তোমাৰ 2 into 3 এইটোৰ হ'ব 6। এইটো বি অপশ্যন কাৰেক্ট হ'ব হয়নে? বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনত কৈছে দ্য ডেচিমেল এক্সপানশ্যন অফ 3/8। এইটো চোৱা 3/8 বুলি কৈছে। এইটো ডেচিমেল এক্সপানশ্যন তোমাৰ কি এইটো কৰিব লাগে হয়নে? তো এইটো যদি তুমি কৰা তেতিয়াহ'লে তোমাৰ কিমান হ'ব? 25 8 কিমান 1000 হয় হয়নে? 0 1 200 25 8 তোমাৰ কিমান হয়? 200 হয়। আৰু তেতিয়াহ'লে ইয়াতেও কৰিব লাগিব। তো 3 into 25 এইটো হ'ব 75/200। তো 200 যদি হয় এইটোৰ এনচাৰ আহিব তোমাৰ কিমান? 75 আৰু এইটো আমি লিখিব পাৰোঁ 100 into 2 হয়নে? আচ্ছা, আকৌ তুমি 5ৰে মাল্টিপ্লাই কৰি দিয়া। 5ৰে মাল্টিপ্লাই কৰি দিলে এইটো 1000ত আহি যাব। 1000ত আহি গ'লে তোমাৰ এইটো হ'ব 200 into 5 আৰু এইটো আহিব 75 into 5। তাৰপিছত তোমাৰ ইয়াতে কেইটা ডিজিটত আহিব? এটা আহিব তোমাৰ 1000 হ'লে 3টা ডিজিটত আহিব। 3টা ডিজিট আহিলে এইটো তোমাৰ ৰেচনেল নাম্বাৰ হ'ব। এইটো ক'ত গ'ল ৰেচনেল নাম্বাৰ? নন টাৰ্মিনেটিং এণ্ড ৰিকাৰিং, টাৰ্মিনেটিং আৰু হোল নাম্বাৰটো নহয়, ডেচিমেল এক্সপানশ্যনৰ কথা কৈছে। তো এইটো তোমাৰ কি হ'ব? টাৰ্মিনেটিং হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা পলিনমিয়েল ডিগ্ৰী 2। যদি ডিগ্ৰী 2 থাকে সেইটো পলিনমিয়ক কি বুলি কয়? কোৱাড্ৰেটিক বুলি কয়। চি অপশ্যন কাৰেক্ট হ'ব। আৰু এইটোতো তোমাৰ x - 5 = 0। তো তোমাৰ x = 5 হ'ব। এইটোৰ এনচাৰ 4 নম্বৰটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কুৱেশ্যনটো চোৱা। ইয়াতে চোৱা তোমাৰ যদি এটা পলিনমিয়েলৰ শূন্য দুটা যদি কি হয়? ইকুৱেল হয়, তেতিয়াহ'লে ইয়াৰ ডিছক্ৰিমিনেণ্ট কি হয়? ডিছক্ৰিমিনেণ্টৰ কথা সুধিছে। তাৰমানে এইটো হ'ব তোমাৰ d = কি আছিল? b² - 4ac আৰু ইয়াতে ইকুৱেল বুলি কৈছে। হয়, ইকুৱেল কেতিয়া হয়? যেতিয়া এইটো ইকুৱেলটো কি হয়? 0 হয়। তো যদি 0 হয় তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব? এইটো চি অপশ্যনটো কাৰেক্ট হ'ব 0। তাৰপিছত চিমিলাৰ ট্ৰাইংগুলাৰ হ'লে কোৰস্পণ্ডিং এংগলছ সদায় ইকুৱেল হ'ব লাগিব। এইটো মনত ৰাখিবা দেই, কনফিউজ নহ'বা। এংগলছবোৰ ইকুৱেল হ'ব লাগিব আৰু ছাইডবোৰ তোমাৰ কি হ'ব লাগে? ছাইডবোৰ তোমাৰ প্ৰপৰ্চনেল হ'ব লাগে। ইয়াতে দিছে চোৱা দুটা ট্ৰাইংগল চিমিলাৰ হয় তেতিয়াহ'লে তোমাৰ এৰিয়া, সিহঁতৰ এৰিয়া কি হ'ব? আচ্ছা, চিমিলাৰ বুলি কৈছে, তো সিহঁতৰ যিটো এৰিয়া হ'ব সেইটো হ'ব তোমাৰ স্কুৱেৰ অফ ৰেচিঅ' অফ কোৰেছপণ্ডিং ছাইডছ। এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত ইউক্লিডছ ডিভিজন লেমা। ইউক্লিডছৰ যিটো ডিভিজন লেমা সেইটো আমি কিহৰ কাৰণে ইউজ কৰোঁ? HCF ওলোৱাৰ কাৰণে। বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কোনটো তোমাৰ ইৰেচনেল নাম্বাৰ হয়? কোনটো কি হয়? ইৰেচনেল নাম্বাৰ। এইটো তোমাৰ 7টো ইৰেচনেল নাম্বাৰ হয়। তাৰপিছত তোমাৰ ডিগ্ৰী কৈছে, তো ডিগ্ৰী হৈছে হাইয়েষ্ট পাৱাৰ অফ ভেৰিয়েবল। তো এইটো তোমাৰ 3 হ'ব আনচাৰ। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা 11 নম্বৰত কৈছে আলফা আৰু বিটা এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ তোমাৰ কি হয়? 0 হয়। তেতিয়াহ'লে চামটো তোমাৰ কি হ'ব? আলফা প্লাছ বিটা। এইটো বি অপশ্যন কাৰেক্ট হ'ব। 2 ট্ৰাইংগলছ কংগ্ৰুৱেণ্ট হয়। দুটা ট্ৰাইংগল তোমাৰ কি হয়? কংগ্ৰুৱেণ্ট বুলি কৈছে যেতিয়া তোমাৰ কি হয়? এইটো ট্ৰিপল এছ। এইটো কাৰেক্ট হ'ব। তাৰপিছত হুইচ অফ দ্য ফলোইং ইজ এ প্ৰাইম নাম্বাৰ? কোনটো প্ৰাইম নাম্বাৰ হয়? 29টো প্ৰাইম নাম্বাৰ হয়। তাৰপিছত প্ৰডাক্ট অফ জিৰ'ছ মানে আলফা ইনটু বিটা। এইটো আছিল c/a। ইয়াতে তোমাৰ c মানে হৈছে 6 আৰু a মানে হৈছে 1। তো 6/1 মানে 6। চি অপশ্যন কাৰেক্ট হ'ব। এ পলিনমিয়েল হেভিং 1 টাৰ্ম ইজ কল্ড। আচ্ছা, যিটো পলিনমিয়েলৰ এটা টাৰ্ম থাকে সেইটোক মনমিয়েল বুলি কয়। বি অপশ্যন কাৰেক্ট হ'ব, চি।
আৰু তোমাৰ এটা ট্ৰাইংগুলৰ এংগল হৈছে 90 ডিগ্ৰী, তেতিয়াহ'লে সেই এংগলটো কি বুলি কয়, ট্ৰাইংগলটোক ৰাইট এংগল বুলি কয়। তাৰপিছত তোমাৰ ডেচিমেল, তোমাৰ ৰেচনেল নাম্বাৰৰ যিটো ডেচিমেল এক্সপানশ্যন আছে সেইটো হয় তোমাৰ কি হ'ব, টাৰ্মিনেটিং হ'ব নাইবা তোমাৰ কি হ'ব, আচ্ছা ৰেচনেল নাম্বাৰৰ বুলি কৈছে, তো তোমাৰ টাৰ্মিনেটিং হ'ব নাইবা ৰিকাৰিং হ'ব, এইটো বি অপশ্যন কাৰেক্ট হ'ব। আৰু পলিনমিয়েল এক্স স্কুৱেৰ প্লাছ হে, যিটো তোমাৰ কেইটা জিৰ' আছে, তো তোমাৰ যিহেতু তোমাৰ এইটো তোমাৰ কি হয় কোৱাড্ৰেটিক হয়, কোৱাড্ৰেটিক হ'লে তোমাৰ দুটা থাকিব, বি অপশ্যন কি হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এটা ট্ৰাইংগুলৰ দুটা লাইন টনা হৈছে আৰু তোমাৰ সেই তৃতীয় নম্বৰ লাইনটো এটা পেৰেলেল হয়, তেতিয়াহ'লে টু ছাইডছ আৰ ডিভাইডেড ইনটু কি হ'ব, প্ৰপৰ্চনেল, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে তোমাৰ দুটা সহমৌলিক সংখ্যা, কোপ্ৰাইম মানে সহমৌলিক সংখ্যাৰ যিটো HCF সেইটো সদায় 1 হয়, তো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাবা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন তোমালোকে চাবা, এইটো এটা এইবোৰ তোমাৰ ইয়াতে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, এইবোৰ কিন্তু পৰীক্ষাত আহিব হা, এইটো চাই লওক, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে। তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখনেই আছিল তোমাৰ কুৱেশ্যন পেপাৰখন, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 নম্বৰত পঠাই দিবা, মই ছল্ভ কৰি দি দিম। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ যিটো বনাইছোঁ তাতে জইন হ'বা, কাৰণ হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।